হাই গাইজ, মই আজি আহিছোঁ তপোবন। আজি মোৰ শ্বুট এটা আছে। চ' মই একচুৱেলি মোক মাতিছিল 10টাত, মই কিন্তু 11টাত আহিলোঁ। আৰু চাওক গ্লাছৰ অৱস্থা দেখিছে, এনেকৈ বহুত মানে বৰষুণ দি আছিলে। এণ্ড দেন কি হ'ল মই নাজানো, গাঁত এটা আছিল, তাতে দিল্লী স্কুটিখন সোমাই পৰা বোকা মানে মোৰ ওপৰলৈ আহি গ'ল। চোৱা এইবোৰ হাতে চাতে গোটেই পৰিলে, ধুবলৈ এতিয়া পৰা নাই, জাষ্ট আহি নামিছোঁহি। এতিয়া এইটো হ'ল লোকেশ্যন আমাৰ, মানে ইয়াতে মেকআপ হ'ব। আৰু আগৰ লোকেশ্যনৰ বিয়া ৰভা এটা আছে, তাতে হ'ব। চ' আহি পালোঁহি, দেখিছোঁ মোৰ চুলিটো কিবা অৱস্থা হৈ গৈছে। চ' সৰু এটা মিনি ব্লগ বনাইছোঁ, তে আপোনালোকে চাব আজি বিহাইণ্ড দ্য চিনৰ কি হয় কি নহয়। এয়া হ'ল তপোবন, এয়া খামি লটপট হৈ গৈছোঁ। এতিয়া আপোনাক দেখাম কি হয় কি নহয় বস্তুবোৰ, ঠিক আছে। চব কেনেকৈ ভাবিলোঁ চাওকচোন। অফ কি ক'ম আৰু, মানে মই এটা ডাঙৰ ভুল কাম কৰিলোঁ। কি কৰিলোঁ জানেনে? মই গাড়ী লৈ আহিব নালাগিছে, স্কুটি। কাৰণ তপোবন ইমানেই ভিতৰত, অলপ গ'লেতো কহুৱাই পাই যাম, নগাঁৱে পাই যাম। মই ইমান ভিতৰলৈকে ভবা নাছিলোঁ, চন্দ্ৰপুৰ হৈ কেনে আহিছিলোঁ। এতিয়া ৰিয়েলাইজ কৰিছোঁ যে ৰাতি লেট হ'লে মই কেনেকৈ ঘৰলৈ যাম, কেনেকৈ কি কৰিম। তো যিমান পাৰোঁ জল্দি মই শেষ কৰিবলৈ ট্ৰাই কৰিম। আধাতে যদি হয় মোৰ হৈ যাব আৰু জল্দি হ'লে। চাওঁ কি হয়। বহুত মানে ৰাস্তাটো নিৰলা টাইপ হয়, অলপ জেগা কিছুমানতে অলপ ভয় লাগি আছে যাবলৈ ৰাতিখন। এতিয়া 7টা 8টা হ'লে বেলেগ কথা, যদি ৰাতি 9টা 10টা বাজতে মোৰ কাৰণে অলপ প্ৰব্লেম হৈ যাব। বাট চাওঁ কি হয়। এতিয়া আমি ৰেডি হ'লোঁ, ৰেডি হৈ আছোঁ। বাট মেকআপ ইমান কৰা নাই, হালকা চা কৰিছোঁ, কাৰণ ইমান গৰমত মেকআপ মোৰ নবহে, যিহেতু অলপ টাচ আপ কৰিছোঁ। আৰু এতিয়া শ্বুট ষ্টাৰ্ট হ'ব আৰু। ভাত খালোঁ, ভাত খাওঁতে ভিডিঅ' কৰা নাই বাৰু, কাৰণ ইমান ভেকে ভোক লাগিছে। বহুত লেট হ'ল, কেইটা বাজে 4:36 হ'ল। এতিয়া ভাত খালোঁ, খাই কেনে গ'লে মেকআপ চব ধোৱা গ'ল। খালি পাছত লিপষ্টিকটো আকৌ মেকআপ টাচ আপ কৰিম। মই গৰমত মেকআপ ল'ব নোৱাৰোঁ, ঘামি যাওঁতে মই কৈছোঁ মোক মেকআপ নালাগে, অনলি লিপষ্টিকটো আৰু আইলাইনাৰটো লগাইছোঁ। কাৰণ গৰমত নোৱাৰি, যিহেতু আউটডোৰ শ্বুট হয়, অলপ দিগদাৰো হয়। আৰু গৰমটো বহুত বেছি পাইছোঁ মই। তো ভাত খাই এতিয়া কি কৰিছোঁ, মই বাহিৰত বহি আছোঁ। কাৰণ ভিতৰত কেনে বাহিৰত যোনটো নেচাৰেল হাৱাটো যে আছে, সেইটো বহুত ভাল লাগিছে। কাৰণ ভিতৰত ন কিবা বেছি মানুহ লাইটৰ কাৰণে অলপ গৰমটো বহুত বেছি লাগিছে। তো সেইটো কাৰণে মই বাহিৰত ওলাই আহিলোঁ ভাতটো খাই কিনে। ৰাস্তাতে বহি আছোঁ, এনেকৈ গাড়ীবোৰ আছে, তাতে বহি আছোঁ। বহি কেনে মই ইয়াতে ৰেষ্ট লৈছোঁ, যে আকৌ শ্বৰ্ট হ'ব, আমি যামগৈ। এতিয়া অলপ দি আছোঁ, চাওকচোন কেনেকৈ ঘামিছোঁ মই। মেকআপ নাথাকে গৰমত, কিন্তু মই বেছিভাগ মানে গৰমত শ্বুট কৰিবলৈ অলপ প্ৰব্লেম পাওঁ। মেকআপ মোৰ নাথাকে, তো সেইটো কাৰণে মই মেকআপ আৰ্টিষ্টে কৈছে নালাগে তই মেকআপ ল'ব, তোৰ মেকআপ ইমান ঘামি আছোঁ, দৰকাৰ নাই ল'বলৈ। জাষ্ট লাইনাৰ আৰু লিপষ্টিক লগাইছিলোঁ। লিপষ্টিকটোও খাই দিলোঁ ভাতৰ লগত, লিপষ্টিকটো আকৌ লগাম বুলি কয়। গম নাপাওঁ কেতিয়া হয় মেকআপ কৰিমে। মাজে মাজে শ্বৰ্ট লৈ আছোঁ, মানে মই নিজে ল'ব পৰা নাই মই ফোনত, জাষ্ট বিকজ কি ফোনটো মই বেলেগৰ হাতত থৈ দিছোঁ। এতিয়া খাই বৈ উঠি কিনে অলপ ফোনটো চাবলৈ আহোঁতে এটা সৰু চাই ভিডিঅ' এটা কৰোঁ বোলো। চ' চাই থাকক কেনেকৈ গৈ। বা কালি আৰু আছে, চাওঁ। বহুত টায়াৰ্ড হৈ গৈছোঁ, কালি আহোঁ নে নাহোঁ সেইটো এতিয়া ক'বলৈ পৰা নাই। চ' গাইজ এতিয়া মই পেকআপ হয়, এতিয়া ঘৰলৈ যাওঁ। এতিয়া টাইম কিমানটা হৈছে, 6টা 6:30 বাজিব আৰু। এতিয়া আমি যাবলৈ ওলালোঁ। কেনে দেখিছে ঘামি কেনেকৈ ঘামি গৈছোঁ হয় নাই? কেনেকৈ এক্সপিৰিয়েঞ্চবিলাক কৈ দিয়া। মেকআপ কাৰো হোৱা নাই? ভণ্টি তোমাৰ এক্সপিৰিয়েঞ্চ? বহুত ভাল। মই এতিয়া পইচা লৈছোঁ বান্ধোন। পেমেণ্ট পাই গ'লে তাই? কিমান লাখ টকা আছে চাগে 50,000 মান। অঁ ভাজা আছে, লাখ নাই দে। আমাকো অলপ দিলে হৈ গ'ল, আমাৰ পেৰেণ্ট দেৰিকৈ হয় ন আমাৰ শ্বুটৰ। চ' এতিয়া আমি একদম নকলি পইচা। একদম নকলি পইচা। চ' এতিয়া আমি যাবলৈ ৰেডি হওঁ আৰু ৰৈ আছোঁ। বহুত গৰম দেই, বহুত বেছি গৰম। চ' গাইজ এতিয়া আমি কি কওঁ, পেকআপ